আপুনি বহুত টকা ঘটিলে, টকা ঘটি আপুনি এটা বিলাসী জীৱন কটালে, লগে লগে আপোনাৰ দুটা বেমাৰে লগ ল'ব, এটা হ'ল চুগাৰ, এটা হ'ল প্ৰেছাৰ। পইচা দি থাকোতেই সময় পাৰ হৈ যাব। সেইকাৰণে কৈছে যে ভোগ আৰু বিলাসিতাৰ মাজত কটালে, ভক্তি গুৰুত্ব নিদিলে জীৱনটো বৰ দুখৰ হ'ব। সেইকাৰণে আমাক অত্যান্তিক সুখ পাবলৈ আহ্বান জনাইছে। আত্যান্তিক সুখ কাক বোলে? কৃষ্ণ পদ সেৱা ৰেখে ঘুচে ভৱদু। আদিৰ দৰে সৎ সমাজত ঈশ্বৰ সেৱা কৰি, ভকত সেৱা কৰি পেলাই মনৰ পৰা যেতিয়া দুখ আঁতৰ হয়, সেই দুখৰ আঁতৰত যেনেকৈ আকাশৰ পৰা ডাৱৰ আঁতৰি গলে ৰ'দ ওলায়, মনৰ পৰা সাংসাৰিক দুখ আঁতৰি গলে ভক্তিৰ জন্ম হয়। গতিকে কৃষ্ণ পদ সেৱা ভকতৰ যোগেদি কৰিলে মনৰ মাজৰ দুখ সুখ বিলাক নাইকিয়া হয়। তাৰ বিনিময়ত যিটো আনন্দ পোৱা যায় তাকে আত্যান্তিক সুখ বুলি কৈছে। এই আত্যান্তিক সুখ পাবলৈ হলে আমি কি কৰিব লাগিব? কি কৰিব লাগিব? আমাক মহাপুৰুষে দেখুৱাই দিছে। কি কৰিব লাগে? তুমি ভক্ত